নলবাৰী জিলাৰ হেলচা উচ্চ মাধ্যমিক বিদ্যালয়ত জঘন্য কাণ্ড কাণ সমনীয়া অষ্টম শ্ৰেণীৰ ছাত্ৰ চুৰিকাঘাতৰ ফলত সহপাঠী ছাত্ৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অনুশাসনহীনতা নিয়া ছাত্ৰ শৃংখলতা নলবাৰী জিলাৰ হেলচা উচ্চ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষৰ অনুশাসনহীনতা প্ৰমাণিত মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাবোৰ বুঢ়াআঙুলি দেখুৱাইছে একাংশ শিক্ষক শিক্ষয়িত্ৰীয়ে হেলচা উচ্চ মাধ্যমিক বিদ্যালয় আৰম্ভ হোৱাৰ প্ৰাক্ষণত শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীয়ে ছাত্ৰ ছাত্ৰীৰ বেগ নকৰে তালাচী যাৰ ফলত চোকা অস্ত্ৰলৈ ছাত্ৰ বিদ্যালয়ত উপস্থিত হ'বলৈ পালে শনিবাৰে চোকা অস্ত্ৰই বিদ্যালয়ৰ শ্ৰেণীকোঠাতে সংঘটিত কৰিলে জঘন্য কাণ্ড চুৰিকাঘাতৰ ফলত সহপাঠী ছাত্ৰজনে ল'ব লগা হ'ল 5টা চিলাই বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰমেশ চৌধুৰীয়ে নামানে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুশাসনহীনতাৰ প্ৰমাণ দিলে বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰমেশ চৌধুৰীয়ে বিদ্যালয়ত সঠিক সময়ত উপস্থিত নহয় বহু কেইগৰাকী শিক্ষয়িত্ৰী বহু পলমকৈ উপস্থিত হয় বিদ্যালয়ত পলমকৈ শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিত হোৱা কথাও প্ৰাণ শিক্ষক পৰমেশ চৌধুৰীৰ দায় কৰা মন্তব্য এনে পৃথিৱীত এনে এতিয়া শুনাই যে 100% সেনেকৈ চলা কামখিনি এতিয়ালৈকে শুনাই অলপ চলপ ব্যতিক্ৰম হ'ব পাৰে মই সেইটো মানি লৈছোঁ নলবাৰী জিলা বিদ্যালয় পৰিদৰ্শক আপুনি পৰিদৰ্শন কৰেনে আপোনাৰ অধীনস্থ বিদ্যালয়সমূহ কেনেকৈ চলি আছে বিদ্যালয়সমূহ এটেনশ্যন মুখ্যমন্ত্ৰী আপোনাৰ নিৰ্দেশক তাক বুঢ়াআঙুলি দেখুৱাই একাংশ শিক্ষক শিক্ষয়িত্ৰীয়ে এটেনশ্যন শিক্ষামন্ত্ৰী মহোদয় আপোনাৰ শিক্ষা বিভাগ কেনেদৰে চলি আছে এবাৰ চকু দিয়ক যোৱা শনিবাৰে এটা আপোনালোকৰ স্কুলৰ এটা ঘটনা হৈছিলে আপোনাৰ এজন ল'ৰাই তাৰমানে চুৰিৰে এজন ল'ৰাক কাটা বুলি অভিযোগ উত্থাপন হৈছে আৰু ল'ৰাজনৰ 5টা চিলাইও পৰিছে কি ক'ব এই ঘটনা সন্দৰ্ভত কথাটো আচলতে যি ধৰণে হৈছে সেইটো নহয় এইকাৰণে যে গোটেইকেইজন ল'ৰাই যিজন ল'ৰাই চুৰিখন আনছি আৰু যিজন ল'ৰাৰ কাটা গৈছে দুইজনে এইটোৰ ছাত্ৰ বন্ধু সমস্ত গতিকে আচলতে আমাৰ সিদিনা মানে আমাৰ শনিবাৰৰ ঘটনাটোতো শনিবাৰে আমাৰ 4 পিৰিয়ডৰ পিছত মানে ছুটিৰ পিছত আমাৰ কিবা সোমবাৰে পি টেষ্ট আছে কাৰণে সিদিনা কিবা লেবেল মাৰিব গতিকে লেবেল মাৰা সম্পৰ্কত আমাৰ সেই কেইজনমান ছাত্ৰ থাকিল আৰু তাহোঁ এইটোৰ থকাৰ পিছত সেই ছাত্ৰকেইজনে বোলে এই যিজনে প্ৰীতম বোলা ল'ৰা একজন তাৰমানে সি আমাৰ এইটোৰ ফাৰ্ষ্ট বয় ভাল ল'ৰা সি গতিকে সি বোলে কিবা বায়েকৰ বেগটো আনিছে সিদিনা ভুলতে গতিকে আনি তাতে কিবা বোলে এখন চুৰি আছে বায়েকে কিবা কম্ফু খেলৈ বোলে গতিকে সেইকাৰণে গতিকে সি আনি তাহাৰ লগৰকেইটাক দেখাই আছে চুৰিখন গতিকে দেখে থাকি কথাখিনি সেইটো হৈছে আৰু তাৰপিছত সি সেই বাকী লগৰটোক দেখে থাকাতে সেনেধৰণে কিবা কওঁতে কিবা সি দেখুৱাব ধৰোঁতে কিবা আঙুলিত লাগি কাটা গৈছে আৰু তাৰপিছত সি চিলাই দিছে বুলি কৈছে আৰু গতিকে তাৰপিছত মই নাছিলোঁ অৱশ্যে মই নলবাৰীত গৈছিলোঁ প্ৰশ্ন আনা গতিকে মই যিহেতুকে নাছিলোঁ আপুনি কাক চাৰ্জত দি গৈছিলে মই আমাৰ ভাৰতী ভূঞা বুলি এজন শিক্ষয়িত্ৰী আছে তেওঁক দি গৈছিলোঁ গতিকে তাৰপিছত কথাখিনি মই যেতিয়া গম পালোঁ মই আবেলি আহি মই পৰিয়াল দুটাৰ ঘৰত গৈছোঁ আৰু কথাখিনি পাতি লওঁ যি মানে মই বাকী যিটো ল'ৰাৰ কাটা গৈছিল সেই কাটা যোৱা ল'ৰাটোৰ পৰিয়ালকো মই কথাখিনি কওঁতে দাম কৈছে যে সেইটো আচলতে মই বোলে এতিয়া তাৰমানে তাৰ কিবা কাজিয়া লাগছিল মই মানে গোটেইকেইজনৰ উপস্থিতিত উঠছোঁ আৰু যিকেইজন আছিল যে তাৰ কাজিয়া লাগি সি চুৰি লাগি দেখাইছে নেকি বোলে সেইটো নহয় আচলতে তাৰ সি তামচাকে সেইটো আনিছিল সৰু নামমান চুৰি এখন গতিকে আনি সি সেই তামচাকে সেইটো কৰি থাকাতে সেই ধৰণৰ ঘটনাটো হৈছে গতিকে বাকী দাম সেইকাৰণে পৰিয়ালটোৱে মানি লৈছে তাক সহজে মুখ্যমন্ত্ৰী এক নিৰ্দেশনা হেৰি কৰিছিলে যে স্কুলত ছাত্ৰ ছাত্ৰী প্ৰৱেশ কৰিলে বেগ চেকিং কৰিব লাগে আপোনালোকে সেই কৰিছিলে নে বেগ নাই বেগ চেকিং মানে এতিয়া সেই পৰিস্থিতিত আমি পৰা নাছিলোঁ আজিলৈকে গতিকে সেইকাৰণে আমি কৰা নাই এইটোতো আমি মিছা কথা কৈ লাভ নাই নহয় কলা নাই মানে কথাটো আৰু সেনেধৰণৰ পৰিস্থিতি আজিলৈকে হয় নাই মই এই হেলচাতে মই জন্ম মোৰ 60 বছৰ হৈ গ'ল গতিকে মই সেই পৰিস্থিতিত আমি পৰাই নাই আৰু সেনে পৰিস্থিতি হোৱা বুলি আজিলৈকে হোৱা নাই হেলচাত শনিবাৰেতো তেনেকুৱা এটা ঘটনা ঘটি গ'ল আজি সোমবাৰ আজিও কিন্তু তেনেকুৱা নহয় আজি কৰিম তাৰমানে মই এটা সিদ্ধান্ত লৈছোঁ যে SMDC আৰু গাঁও উন্নয়নৰ লগত মই ইনফৰ্মেল কথাখিনি পাতিছোঁ কিন্তু ফৰ্মেল হোৱা নাই আজি মই ডিচিশ্যন কৰিম গতিকে যিহেতুকে নাই যোৱাকালি ৰবিবাৰ গ'ল গতিকে মই আজি সিদ্ধান্তটো কৰিম আৰু আলোচনাটো কৰি সেইটো কথা কৰিব লাগিব আৰু আমি গাঁও হিচাপে এটা সেই কৰিব লাগিব ভৱিষ্যতে গতিকে সেইটো কথা ভাবছোঁ আৰু কথাখিনি শিক্ষয়িত্ৰী উপস্থিত হৈ দেৰিকৈ হৈ আছে নহয় এইটো কথা মই কিন্তু মানি ল'ব পাৰিব নাই আপোনালোকক কৈছোঁ যদিও নহয় সেইটো বেলেগ কথা কালিৰ ক্ষেত্ৰত মই আপোনালোকক এটা কথা কৈছোঁ মই আপোনালোকে জানে নে নাজানো যে আমাৰ ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীখিনি এই পিকনিকত গৈছে মই তাতে 4টা 5টা শিক্ষকক মই দায়িত্ব দিছিলোঁ যাৰ কাৰণে শিক্ষক আৰু শিক্ষয়িত্ৰী সেই কি কালাপানী না কি এইটো মানে কিবা বগা মাটি বস্তু কালা মাটি না
গতিকে সেই শিক্ষকখিনি আজিৰ ক্ষেত্ৰত তাহোঁ একেবাৰে ৰাতি আহিছিল গতিকে অলপ লেট হ'ব পাৰে সেইটো কথা মই মানি ল'ম স্থানীয় ৰাইজে অভিযোগ কৰিছে এক প্ৰকাৰ যে কি শিক্ষক শিক্ষয়িত্ৰী মানে সময়ত উপস্থিত নহয় এইটো কথা মই মানি ল'ম কাৰণ মই কথাখিনি মোৰ আগত আমি ক'ব নোৱাৰিব বুলি মোৰ এটা বিশ্বাস আছে কাৰণ সেইটো কথা শুনাই এতিয়ালৈকে কেতিয়াবা ক'ৰবাত হ'ব পাৰে কাৰণ এনে পৃথিৱীত এনে এতিয়া শুনাই যে 100% সেনেকৈ চলা কামখিনি এতিয়ালৈকে শুনাই অলপ চলপ ব্যতিক্ৰম হ'ব পাৰে মই সেইটো মানি লৈছোঁ কিন্তু সেই ধৰণৰ কথাখিনি যিটো কৈছে আপুনি সেইটো কথা মই মানি ল'ব কিন্তু নোৱাৰোঁ কাৰণ সেইটো কথা সেনে হোৱা নাই বুলি মই বিশ্বাস আছে এই ঘটনাটোৰ সন্দৰ্ভত যি চুৰিকাঘাত হ'ল এই ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত নাই কৰা আৰক্ষী কৰা নাই মই মোৰ যিখিনি আৰু মেইনলি মোৰ ওপৰৰ যিখিনি আছে আমাৰ SMDC আৰু গাঁও উন্নয়ন আমাৰ চব আমাৰ ডিচিশ্যনটো সাধাৰণতে গাঁও উন্নয়নৰ দ্বাৰা কৰোঁ আমি আমাৰ SMDC লগ হৈ গতিকে সেই দুটা বস্তু আইনী পদক্ষেপ কৰা নাই কাৰণ আইনী পদক্ষেপ ক'লৈকে যাবৰ চেষ্টা কৰা নাই যদি উপায় নহয় যাব লাগিব আৰু এতিয়ালৈকে সেইটো ভবা নাই তাৰমানে প্ৰথম এনেধৰণে সমাধান কৰিব পাৰিম চাওঁ হ'ব ছাৰ থেংক ইউ